নমস্কাৰ সকলোকে বিকেশ ব্লগৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি আপোনালোকক এখন ফাৰ্ম দেখাবলৈ লৈছোঁ মানে শিৱসাগৰৰ এখন ফাৰ্ম আৰু আগতে আপোনালোকে এই ফাৰ্মখনৰ ভিডিঅ' প্ৰায়ে আছিলে তথাপিতো আজি বহুত দিনৰ মূৰত আকৌ আপোনালোকক এই ফাৰ্মখনৰ অকণমান ভিডিঅ' দেখাবলৈ লৈছোঁ ইয়াত যিহেতু এইটো নতুন গাহৰি মানে ডিউৰক গাহৰি ইয়াত যোগ হৈছে আৰু এইটো প্ৰায় 4 মাহ হৈ গৈছে বয়স আৰু এই ভিডিঅ'টোৰ যোগেদি মানে আপোনালোকক অকল গাহৰিখিনি মই দেখাই দিছোঁ আৰু মানে শিৱসাগৰ অহাৰ বহুত কাৰণ আছে আৰু সেই কাৰণৰ মাজতে আপোনালোকৰ ভিডিঅ' বহুতখিনি কামো আছে আৰু সেই কামৰ মাজতে আপোনালোকক এই গাহৰি যিহেতু এতিয়া বৰ্তমান কেনেকুৱা ধৰণে পালন কৰি আছে তাৰ বিষয়ে অকণমান দেখাই দিছোঁ আৰু আপোনালোকক সকলোখিনি কথা মই বেলেগ এটা ভিডিঅ'ৰ যোগেদি ধুনীয়াকৈ বুজাই দিম আৰু এতিয়া বৰ্তমান আপোনালোকে অকল ফুটেজকেইটা চাওক আৰু গাহৰিখিনি চাওক এতিয়া বৰ্তমান ফাৰ্মখন কি অৱস্থাত আছে যিহেতু আপোনালোকে আগতে এই ফাৰ্মখনৰ ভিডিঅ' আপোনালোকে অলৰেডি দেখিয়ে আছিলে আৰু এতিয়া যিহেতু নতুন গাহৰিখিনি কেনেকুৱা পৰ্যায়ত আছে সেই বস্তুটো দেখাম বুলি আজি আপোনালোকক আগত মানে ভিডিঅ'টো কৰি আছোঁ আৰু ইয়াত যথেষ্ট পোৱালিও আছে আৰু ডাঙৰ গাহৰি আছে সকলোখিনি কথা খুব ধুনীয়াকৈ আপোনালোকক বুজাই দিম বেলেগ এটা ভিডিঅ'ত গতিকে আপোনালোকে ভিডিঅ'বিলাক চাই থাকক আৰু ভাবিছোঁ আপোনালোকক আজি ভিডিঅ'টো মই একচুৱেলি শিৱসাগৰ কিয় আহিব লগা হৈছে সেই কথাটো অকণমান আপোনালোকক ভিডিঅ'টোৰ মাজেদি অকণমান দেখুৱাওঁ বুলিয়ে আজি ভিডিঅ'টো কৰিলোঁ গাহৰি ভিডিঅ'ৰ লগতে আপোনালোকে সেই ভিডিঅ'টো অকণমান চাই ল'ব আৰু ক'ত আছোঁ কি কৰিছোঁ বৰ্তমান সকলোখিনি চাব পাৰিব গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰক শেষলৈকে চাব বুলি আশা কৰিছোঁ আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব বিশদভাৱে পাছত জনাই আছোঁ শিৱসাগৰ অহাৰ মূল কাৰণ এইটো এটা এতিয়া আমি ক'ত আছোঁ আপোনালোকে অনুভৱ কৰি চাইছে চাগে দেখিছেই এইটো আপোনাৰ নাৰ্ছিং হোম এখনৰ ৰুম হয় আৰু মই আছোঁ এইফালে পংকজো আছে আমি শিৱসাগৰ অহাৰ এটা কাৰণ হৈছে সেইটো মানে দেউতাৰ অকণমান গাটো বেয়া আছিলে সেইটো কাৰণে ভাবিলোঁ কিবা ডক্টৰক দেখাব লাগে আৰু ডক্টৰক দেখালোঁ ইতিমধ্যে এতিয়া বৰ্তমান দেউতাক ক'ত আছে সকলোখিনি জনাই আছোঁ বাৰু তাৰপিছত এইফালে পংকজ হৈ আছে যিহেতু কালি গোটেই ৰাতি টোপনি ক্ষতি হৈছে মানে ৰাতি 1:30-2টা বজালৈকে আমি দৰৱ বিচাৰি ঘূৰি থাকিব লগা হৈছে আপোনাৰ মানে কেতিয়াবা বহুত অসুবিধা হৈ যায় এনেকৈ দৰৱ বিচাৰি থাকিবলৈ আৰু আমি শিৱসাগৰ GM হস্পিটেল বুলি এখনত ভৰ্তি হৈ আছোঁ আৰু কি হ'ল তাতে মানে ডক্টৰ সৰ্বেশ্বৰ ভূঞা ছাৰক দেখুৱাইছিলোঁ আৰু তাত ডক্টৰ সৰ্বেশ্বৰ ভূঞা ছাৰক যিখিনি কোনোবা ব্যক্তিয়ে যদি দেখাব বিচাৰে শিৱসাগৰ গোলাঘাট যোৰহাট বা এনেকুৱা ডিব্ৰুগড়ে হওক যিসকলৰ ওচৰত কণ্টেক্ট নাম্বাৰ নাই বা তেখেতলোকৰ এপইণ্টমেণ্ট ল'ব নোৱাৰে মই আপোনালোকৰ ডেছক্ৰিপশ্যনত আপোনালোকৰ সহায়ৰ কাৰণে তেখেতলোকৰ ৰিচিপশ্যনৰ নাম্বাৰটো দি দিম GM হস্পিটেলত আপোনালোকে ফোন কৰি পেলাই তেখেতৰ লগত যোগাযোগ কৰি কেতিয়া আপোনালোকে দেখুৱাব পাৰে সেইটো জানি ল'ব পাৰিব খুব ধুনীয়াকৈ আৰু সেইটো এটা এই ভিডিঅ'টোৰ মাজেদি আপোনালোকক অকণমান মই সহায় এটা কৰিম বুলি ভাবিছোঁ গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব ভিডিঅ' যিমান পাৰে যাতে সকলোৱে এনেকুৱা ক্ষেত্ৰত সকলোৱে সহায় হওক আৰু তেখেত হৈছে শল্য বিভাগৰ চিকিৎসক আৰু খুব ইয়াত মানে ডিব্ৰুগড় এজন খুব মানে জ্যেষ্ঠ চিকিৎসক বুলি ক'ব লাগিব আৰু খুব ভাল তেখেত মানে আপোনালোকক সঁচা কথা ক'বলৈ হ'লে মাত্ৰ 50 টকা ফিজত চোৱা চিকিৎসক মানে তেখেতেই আছে বুলি ক'ব লাগিব এতিয়া যুগত আৰু আমি তেখেতকে দেখুৱাইছিলোঁ আৰু তেখেতে মানে কি হ'ল আমাৰ আগতো ফিজেই লোৱা নাছিলে সঁচা কথা ক'ব গ'লে 1 টকা ফিজ লোৱা নাছিলে ফ্ৰীকৈ চাই দিছিলে আমি আহিছিলোঁ যেতিয়া যিদিনাখন মানে ফাৰ্ষ্ট দেখুৱাইছোঁ সেইদিনাখন ফ্ৰীকৈ চাই দিছিলে তাৰপিছত এতিয়া আমি তেখেতে ইয়াতে ভৰ্তি হ'বলৈ ক'লে আৰু অপাৰেশ্যনটো এতিয়া হৈ যাব গতিকে অপাৰেশ্যনটো হৈ গ'ল অলৰেডি দেউতাকৰ অপাৰেশ্যন হৈছে আপোনালোকক জনাই দিলোঁ এতিয়া আৰু দেউতা সেইকাৰণে এইখন বেডত নাই দেউতাক বেলেগ এটা ৰুমত ৰাখি থৈছে ICU ৰুম এটাত আছে মানে তেখেতক কেয়াৰটেকাৰ আছে তেখেতলোকে মানে চাই চিতি আজি এদিনৰ কাৰণে তাত ৰাখে আৰু তাৰপাছত আহি ইয়াত এই বেডত আহিব শিৱসাগৰ অহাৰ মূল কাৰণ হৈছে সেইটো এটা আৰু বাকী আপোনালোকে ভিডিঅ'বিলাক চাব ইয়াৰ পিছত মই আপোনালোকক সেই ফাৰ্মখন যিখন ফাৰ্ম আপোনালোকক দেখুৱাম কিছুমান বস্তু আপোনালোকে গাহৰি ফাৰ্মখনৰ গোটেই কথাখিনি আপোনালোকে গম পাব ভিডিঅ'বিলাকৰ যোগেদি সকলোখিনি কম আপোনালোকক চিন্তা কৰিব নালাগে আপোনালোকে মাত্ৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তাৰপিছত আপোনালোকক খুব ধুনীয়াকৈ মই বুজাই দিম গতিকে ভিডিঅ'টো ইমানেই আৰু সকলোখিনি কথা মই কৈ দিলোঁ শিৱসাগৰ অহা আৰু এটা কাৰণ আছে আপোনালোকক জনাম এখন মানে মই কিবা এটা কাম কৰাৰ সিদ্ধান্ত কৰিছোঁ আৰু সেই কামটো কি হ'ব আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব তেতিয়া গম পাব কাৰণ নতুন কাম এটা মই হাতত ল'ম বুলি ভাবিছোঁ আৰু আপোনালোকে কেনেকুৱা হয় অনুগ্ৰহ কৰি কমেণ্টো কৰিব
আপোনালোকে আজিকালি কমেণ্ট তেনেকৈ নাপাওঁ, মই খুব কম পাওঁ। আৰু কণী বিচাৰি আছিলে, এজনে কণী বিচাৰি আছিলে, কণী মানে কুকুৰা কণী বিচাৰি আছিলে। তেখেতক জনাওঁ যদি কুকুৰা কণী লাগে মই কণ্টেক্ট কৰাই দিব পাৰিম। যদি আপোনাৰ ঘৰ শিৱসাগৰত হয় আপুনি কণ্টেক্ট কৰিব পাৰিব। আপুনি মোক অনুগ্ৰহ কৰি মেইলত বা কমেণ্টত যোগাযোগৰ ব্যৱস্থা এটা কৰি ল'ব। গতিকে সেইটো আপোনাক মই জনাইছোঁ। তাৰপিছত বাকীখিনি মই পাছত কৈ আছোঁ গোটেই কথাখিনি, যিহেতু ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব। আজি দীঘলীয়া নকৰোঁ, যিহেতু মই মেডিকেলত আছোঁ। গতিকে আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে চাই থাকিব এনেকৈ মৰম দি যাব। তো ইমানে আছিলে, ধন্যবাদ।